নমস্কাৰ ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যে 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈকে বিশেষ গাঁও সভা অনুষ্ঠিত হ'ব আৰু যদিহে আপুনি ৰেচন কাৰ্ড পোৱা নাই বা অৰুণোদয় আঁচনি পোৱা নাই তেনেহ'লে এই গাঁও সভাত আপুনি আবেদন কৰক আপোনাৰ নাম দাখিল কৰক আৰু তাৰ পাছতেই আপুনি লাভ কৰিব চৰকাৰী সুবিধা বা অৰুণোদয় আঁচনিৰ ধন আৰু এনেদৰে এতিয়া পুনৰ আবেদন কৰিব লাগিব আৰু সমান্তৰালভাৱে যিসকলে পূৰ্বতে লাভ কৰি আছে তেখেতসকলৰ বাবেও এতিয়া নতুন নিয়ম অনা পৰিলক্ষিত হৈছে আমি সবিস্তাৰে বিতং খবৰ লৈ অহাৰ চেষ্টা কৰিম ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো ৰাজ্যৰ 18 লাখ অতিৰিক্ত লোকে লাভ কৰিব ৰেচন কাৰ্ড লাখ লাখ লোকক পুনৰ দিয়া হ'ব ৰেচন কাৰ্ড অতিৰিক্ত 18 লাখ লোকক প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড 37 লাখ মহিলাক প্ৰদান কৰা হ'ব নতুনকৈ অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰা হ'ব গাঁৱে গাঁৱে 15 ডিচেম্বৰৰ পৰা অৰুণোদয়ক লৈ আৰম্ভ হ'ব গাঁও সভা 15 ডিচেম্বৰৰ পৰা গাঁও সভা অনুষ্ঠিত হ'ব আৰু 15ৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত গাঁও সভাত নিৰ্বাচন কৰা হ'ব অৰুণোদয় পাবলগীয়া মহিলাসকলক আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহত জানুৱাৰী মাহত প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ সংবাদমেল যোগে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ এনেদৰে কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কোনে কোনে লাভ কৰিব নতুনকৈ লাখ লাখ লোকৰ প্ৰদান কৰা হ'ব ৰাজ্যৰ 18 লাখ অতিৰিক্ত লোকে লাভ কৰিব ৰেচন কাৰ্ড কেৱল ইমানেই নহয় 18 লাখ অতিৰিক্ত লোকক ৰেচন কাৰ্ড প্ৰদান কৰাৰ সমান্তৰালভাৱে 37 লাখ মহিলাক প্ৰদান কৰা হ'ব নতুনকৈ অৰুণোদয় আঁচনিৰ 1250 টকা প্ৰদান কৰা হ'ব মহিলাসকলক আৰু গাঁৱে গাঁৱে 15 ডিচেম্বৰৰ পৰা অৰুণোদয় আঁচনিক লৈ আৰম্ভ হ'ব গাঁও সভা যি 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈকে গাঁও সভা হ'ব আৰু সেই গাঁও সভাসমূহতেই নিৰ্বাচিত কৰা হ'ব অৰুণোদয় পাবলগীয়া মহিলাসকলক আৰু যিসকলে পূৰ্বতে লাভ কৰি আছে বৰ্তমান অৰুণোদয় আঁচনিৰ ধন লাভ কৰি থকা মহিলাসকলৰ বাবেও জৰুৰী খবৰ এই কাৰণেই কোৱা হৈছে যে তেখেতসকলেও নতুনকৈ আবেদন কৰিব লাগিব আজিৰ দিনটোত কেবিনেটতো এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে নতুনকৈ কিমানক ৰেচন কাৰ্ড দিয়া হ'ব কিমানক অৰুণোদয় আঁচনিৰ প্ৰদান কৰা হ'ব এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত আজিৰ দিনটোত যি বৃহৎ ঘোষণা কৰা হ'ল বা সিদ্ধান্ত লোৱা হ'ল আৰু সেই কথা উল্লেখ কৰিলে সংবাদমেল যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 18 লাখক অতিৰিক্ত নতুনকৈ ৰেচন কাৰ্ড আৰু 37 লাখ মহিলাক নতুনকৈ প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কি কৈছিল আজিৰ দিনটোত সংবাদমেলৰ ক্ৰিয়দাংশ আমি এই মুহূৰ্তত আগবঢ়াৰ চেষ্টা কৰিম আমাৰ ৰাজ্যত অতিৰিক্তকৈ 18 লাখ ব্যক্তিক ৰেচন কাৰ্ড পৰিয়াল পৰিচয় পত্ৰ প্ৰদানৰো আমি ব্যৱস্থা হাতত ল'ম সমান্তৰালভাৱে অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম 19 আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব আৰু ইয়াৰ পিছত আমি অৰুণোদয় সপ্তাহ 15 পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ অৱশ্যে ষষ্ঠ অনুসূচীৰ যিবিলাক জিলা আছে তাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি জানুৱাৰী মাহত কৰিম আমাৰ ৰাজ্যত অতিৰিক্তকৈ 18 লাখ ব্যক্তিক ৰেচন কাৰ্ড পৰিয়াল পৰিচয় পত্ৰ প্ৰদানৰো আমি ব্যৱস্থা হাতত ল'ম সমান্তৰালভাৱে অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক
অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম। আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব আৰু ইয়াৰ পিছত আমি অৰুণোদয় সপ্তাহ 15ৰ পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম, যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ। অৱশ্যে 6ষ্ঠ অনুসূচীৰ যিবিলাক জিলা আছে তাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি জানুৱাৰী মাহত কৰিম। আমাৰ ৰাজ্যত অতিৰিক্তকৈ 18 লাখ ব্যক্তিক ৰেচন কাৰ্ড পৰিয়াল পৰিচয় পত্ৰ প্ৰদানৰো আমি ব্যৱস্থা হাতত ল'ম। সমান্তৰালভাৱে অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব। মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম। আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব আৰু ইয়াৰ পিছত আমি অৰুণোদয় সপ্তাহ 15ৰ পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম, যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ। অৱশ্যে 6ষ্ঠ অনুসূচীৰ যিবিলাক জিলা আছে তাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি জানুৱাৰী মাহত কৰিম।